নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ স্বাস্থ্য ৰক্ষা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম আমাৰ বয়স যেতিয়া 30 বছৰৰ পাৰ হয় তাৰ পাছতে আমাৰ শৰীৰত এক নীৰৱ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এই নীৰৱ প্ৰক্ৰিয়াটোৰ বাবে আচলতে আমাৰ শৰীৰৰ মাচুলবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু এটা সময়ত গৈ বা ধৰক 50ৰ যেতিয়া বয়স পাৰ হয় আমাৰ বা 60 বছৰ হয় তেতিয়া আমাৰ শৰীৰৰ মাচুলবোৰ একেবাৰে ক্ষীণাই যায় বা শুকাই যায়। এই প্ৰক্ৰিয়াটোক এই নীৰৱ প্ৰক্ৰিয়াটোক মেডিকেলৰ ভাষাত কোৱা হয় সাৰ্কোপেনিয়া, ইংৰাজীতে কোৱা হয় মাচুল ৱেষ্টিং আৰু অসমীয়াত কোৱা হয় মাচুল হ্ৰাস বা মাংসপেশী হ্ৰাস। গতিকে এই প্ৰক্ৰিয়াটোৰ বিষয়ে আজি আমি ডিটেইলছত কথা পাতিম। আমি সকলোৱে জানো যে আমাৰ বয়স যেতিয়া ধৰক 28 বছৰ হয় বা 30 বছৰলৈ হয় তেতিয়ালৈ আমাৰ শৰীৰটো যথেষ্ট শক্তিশালী হৈ থাকে, কিন্তু তাৰ পাছৰ পৰা আমাৰ শৰীৰৰ মাচুলবোৰ বা মাংসপেশীবোৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। অৱশ্যে বহু ক্ষেত্ৰত 40 বছৰ বা 45 বছৰ মানলৈ এই দুৰ্বলতা চকুত নপৰে বা কোনেও অনুভৱ নকৰে। আচলতে এই মাংসপেশী হ্ৰাস প্ৰক্ৰিয়াটো আমাৰ শৰীৰত এনেকুৱা এক নীৰৱভাৱে আৰম্ভ হয় যে আচলতে মানুহে গমেই নাপায় যে আমাৰ শৰীৰত এই নীৰৱ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, যাৰ বাবে আমি কোনো সাৱধানতা নলওঁ। তাৰ পিছতহে অৰ্থাৎ যেতিয়া 50 বছৰ পাৰ হোৱা যায় তাৰ পিছতহে আচলতে এই নীৰৱ প্ৰক্ৰিয়াটোৰ বিষয়ে উমান পোৱা যায় আৰু তেতিয়া সাৱধান হোৱা যায় আৰু অৱশ্যে তেতিয়া সাৱধান হ'বলৈ বহুত পলম হৈ যায়, যাৰ বাবে আমি এই মাংসপেশী হ্ৰাস হোৱা এই প্ৰক্ৰিয়াটো বাধা দিয়াটো টান হৈ পৰে। কিন্তু আমি যদি 30 বছৰমান বয়সৰ পৰা সাৱধান হৈ থাকোঁ বা এই প্ৰক্ৰিয়াটোনো কেনেদৰে আৰম্ভ হয় আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ কাৰণনো কি আৰু আৰম্ভ হ'লে আমি কি কি অসুবিধা বা কি কি সমস্যাৰ সন্মুখীন হওঁ আৰু এই প্ৰক্ৰিয়াটো আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ, এই তিনিটা বিষয় যদি আমি জানি লওঁ তেনেহ'লে আমি নিশ্চিতভাৱে এই প্ৰক্ৰিয়াটো আমি প্ৰতিৰোধ কৰিব পাৰিম। একেবাৰে 100% প্ৰতিৰোধ কৰিব নোৱাৰিলেও অন্ততঃ আমি 80% হ'লেও প্ৰতিৰোধ কৰিব পাৰিম। অৰ্থাৎ আমাৰ 60 বছৰ বয়সত আমাৰ যিমানখিনি মাচুল হ্ৰাস হ'ব বা মাংসপেশী হ্ৰাস হ'ব সেইখিনি আমি অন্ততঃ 70 বছৰত বা 75 বছৰত কৰিব পাৰিম। গতিকে আমি 10-15 বছৰ অন্ততঃ পিছুৱাই দিব পাৰিম এই প্ৰক্ৰিয়াটোৰ কামখিনি। গতিকে বন্ধুসকল আহকচোন, আজি আমি এই মাংসপেশী হ্ৰাস বা সাৰ্কোপেনিয়া কিয় হয়, সাৰ্কোপেনিয়া আৰম্ভ হ'লে কি কি সমস্যাই দেখা দিয়ে আৰু এনে সাৰ্কোপেনিয়া আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে আজি ডিটেইলছভাৱে আলোচনা কৰা হওক। বন্ধুসকল, প্ৰথমে আমি মাংসপেশীৰ কাম সম্পৰ্কে দুআষাৰমান কথা পাতি লওঁ। আমাৰ শৰীৰৰ যিবোৰ মাংসপেশী থাকে সেই মাংসপেশীবোৰত গ্লুক'জ জমা হৈ থাকে, প্ৰ'টিন জমা হৈ থাকে, লগতে থাকে শক্তি। গতিকে এই মাংসপেশীয়ে আচলতে আমাৰ শৰীৰক অভাৰঅল শক্তিৰ যোগান ধৰে আৰু এই মাংসপেশীৰ বাবেই আচলতে আমি বিভিন্ন কাম কাজ কৰিবলৈ সক্ষম হওঁ। গতিকে আমাৰ শৰীৰটো আচলতে মাংসপেশী যথেষ্ট পৰিমাণে থাকিব লাগে আৰু মাংসপেশী যথেষ্ট পৰিমাণে থাকিলেহে আচলতে আমি শক্তি অনুভৱ কৰিব পাৰোঁ বা আমি দুৰ্বল অনুভৱ কৰিব নালাগে। গতিকে এই মাংসপেশী যদি আমাৰ কোনো কাৰণত হ্ৰাস হয় তেতিয়া নিশ্চিতভাৱে আমি দুৰ্বল অনুভৱ কৰিম। সেইবাবে আচলতে আমাৰ শৰীৰৰ কাৰ্যকৰীতাৰ বাবে বা আমাৰ শৰীৰটো শক্তিশালী কৰি ৰাখিবলৈ হ'লে মাংসপেশীৰ অতি প্ৰয়োজন। আৰু আমি সকলোৱে জানো যে আমাৰ শৰীৰত মাংসপেশী গঠন হ'বলৈ হ'লে আমাক 1 নম্বৰতে দৰকাৰ খাদ্যৰ, আৰু খাদ্যৰ জৰিয়তে আমি আচলতে আমাৰ শৰীৰৰ এই মাংসপেশীবোৰ গঠন কৰিব পাৰোঁ আৰু ইয়াৰ বাবে লাগে আমাৰ প্ৰ'টিন। গতিকে আমি প্ৰ'টিন জাতীয় খাদ্য যদি আমি সঠিক পৰিমাণে খাব পাৰোঁ তেতিয়াহে আমাৰ শৰীৰত মাংসপেশী গঠন হ'ব। গতিকে বন্ধুসকল আহকচোন, আমাৰ শৰীৰত এই 30 বছৰ বয়সৰ পাছৰ পৰা এই মাংসপেশী হ্ৰাস প্ৰক্ৰিয়াটো কিদৰে আৰম্ভ হয় সেই বিষয়ে প্ৰথমে কথা পাতোঁ। আমাৰ শৰীৰত এই মাংসপেশী হ্ৰাস হোৱা যি প্ৰক্ৰিয়া অৰ্থাৎ সাৰ্কোপেনিয়া আৰম্ভ হয় আচলতে 30 বছৰ পাছৰ পৰা। আচলতে মাংসপেশী গঠন হ'বলৈ হ'লে আমাক যিদৰে খাদ্যৰ প্ৰয়োজন ঠিক তেনেদৰে আমাৰ শৰীৰটো এক্টিভ কৰি ৰাখিবলৈও প্ৰয়োজন হয়। আমি যিমানেই আমাৰ শৰীৰৰ কাৰ্যকাৰিতা বঢ়াই থাকিম সিমানেই আমাৰ আচলতে শৰীৰৰ মাচুলবোৰো সক্ষম হৈ থাকিব আৰু মাচুলবোৰ তেতিয়া কাৰ্যকৰী হৈ থাকিব, শুকাই নাযায়। উদাহৰণস্বৰূপে আমাৰ কেতিয়াবা যদি হাত এখন কোনো কাৰণত দুৰ্ঘটনা হ'লে বা হাতে হওক বা ভৰিয়ে হওক যদি এমাহ বা 1.5 মাহৰ কাৰণে বান্ধি থ'ব লগা হয় এনেদৰে, তেতিয়া লক্ষ্য কৰিব
যে এমাহমান পাছৰ পৰাই হাতখন লৰচৰ কৰিব নোৱাৰাৰ ফলত হাতখন শুকাই যায়। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ শৰীৰৰ মাংসপেশীবোৰ শুকাই যোৱাৰ কাৰণটো কি, যে এমাহ যে আমি হাতখন লৰচৰ নকৰাকৈ ৰাখিলোঁ, অৰ্থাৎ হাতখন আমি এক্টিভ কৰি ৰখা নাই, যাৰ বাবে আমাৰ হাতখনৰ মাচুলবোৰ শুকাই গৈছে। গতিকে আমাৰ 30 বছৰ পাছৰ পৰা এই মাচুল হ্ৰাস হোৱা প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ 1 নম্বৰ কাৰণটো হৈছে এইটো। তাৰমানে আমি যেতিয়া বয়স আগবাঢ়ে আমাৰ, অৰ্থাৎ 30 বছৰৰ বেছি হয়, তেতিয়া আমি 30 বছৰৰ আগত আমাৰ শাৰীৰিক এক্টিভিটি যিমানখিনি থাকে, 30 বছৰৰ পাছত তুলনামূলকভাৱে আমাৰ এই এক্টিভিটি অলপ হ'লেও কমি যায়। আৰু আমাৰ শাৰীৰিক এক্টিভিটি কমি যোৱাৰ ফলতেই আমাৰ শৰীৰৰ মাচুলবোৰ শুকাবলৈ আৰম্ভ কৰে। এইটো হৈছে 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণটো হৈছে আমাৰ বয়স যেতিয়া আগবাঢ়ে, মানে ধৰক 30 বছৰৰ বেছি হয়, তেতিয়াৰ পৰা আমাৰ পাচন প্ৰক্ৰিয়াটো কিছু দুৰ্বল হৈ পৰে। আৰু এই পাচন প্ৰক্ৰিয়া দুৰ্বল হৈ পৰাৰ ফলতে আমি যিবোৰ খাদ্য খাওঁ বা গ্ৰহণ কৰোঁ, সেই খাদ্যবোৰ সম্পূৰ্ণৰূপে হজম নহয়, যাৰ বাবে আমাৰ খাদ্যৰ যিবোৰ প্ৰটিন ভাগ, সেই প্ৰটিনবোৰো আমাৰ শৰীৰত 30 বছৰৰ আগত যিদৰে শোষণ হৈছিল, 30 বছৰৰ পাছৰ পৰা অকণমান হ'লেও কমকৈ শোষণ হয়। গতিকে আমাৰ প্ৰটিনবোৰ বা অন্য খাদ্যবোৰ যিদৰে আমাৰ অলপ কমকৈ শোষণ হ'বলৈ ধৰে, গতিকে আমাৰ শৰীৰৰ মাচুলবোৰ স্বাভাৱিকতে অলপ কমকৈ গঠন হোৱাটো আৰম্ভ হয়। এইটো হৈছে 2 নম্বৰ কাৰণ। আৰু 3 নম্বৰ কাৰণটো হৈছে আমাৰ বয়স বঢ়াৰ লগে লগে পাচন প্ৰক্ৰিয়া দুৰ্বল হোৱাৰ লগে লগে আমাৰ শৰীৰৰ এই প্ৰটিন শোষণ প্ৰক্ৰিয়াটো কিছু দুৰ্বল হৈ পৰে। আমাৰ শৰীৰৰ প্ৰটিন শোষণ প্ৰক্ৰিয়াটো দুৰ্বল হোৱাৰ ফলত আমাৰ মাচুলবোৰো কিছু দুৰ্বল হৈ পৰে। গতিকে এইটো হৈছে 3 নম্বৰ কাৰণ। আৰু 4 নম্বৰ কাৰণটো হৈছে আমাৰ বয়স যেতিয়া আগবাঢ়িবলৈ ধৰে, ধৰক 40 বছৰ 50 বছৰ এনেকুৱাকৈ বয়স আগবঢ়াৰ পাছত আমাৰ বহুত মানুহে কি কৰে, মাছ মাংস কণী এই খাদ্যবোৰ সম্পূৰ্ণৰূপে বাদ দিয়ে বা কমকৈ খাবলৈ আৰম্ভ কৰে। আৰু এনে প্ৰটিনজাতীয় খাদ্যবোৰ যেতিয়া কমকৈ খাবলৈ আৰম্ভ কৰিব বা একেবাৰে বাদ দিব, তেতিয়া আমাৰ শৰীৰৰ মাচুলবোৰ গঠন ক'ৰ পৰা হ'ব? গতিকে নিশ্চয় আমাৰ শৰীৰৰ মাচুলবোৰ গঠন হোৱাত বাধাপ্ৰাপ্ত হ'ব। গতিকে এইটো হৈছে এটা 4 নম্বৰ কাৰণ। গতিকে আমাৰ এই সাৰ্কোপেনিয়া বা মাংসপেশী হ্ৰাস প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ এই 4টাই মেইন কাৰণ। এইবাৰ আমি আলোচনা কৰিম আমাৰ শৰীৰৰ মাংসপেশী হ্ৰাস হ'লে আমাৰ কি কি স্বাস্থ্য সমস্যা হয়। স্বাভাৱিকতে আমাৰ শৰীৰৰ যেতিয়া মাংসপেশীবোৰ শুকাই যাব বা আমি ক্ষীণাই যাম, তেতিয়া স্বাভাৱিকতে আমাৰ শৰীৰ দুৰ্বল হৈ পৰিব। যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁই বা আমি সকলোৱে জানোই যে আমাৰ মাংসপেশী মানে আমাৰ শক্তিৰ ভঁৰাল। মাংসপেশীতেই গ্লুক'জ জমা হৈ থাকে, সেই গ্লুক'জৰ পৰাই আমি শক্তি আহৰণ কৰিব পাৰোঁ। আৰু মাংসপেশীতেই আচলতে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় যিখিনি শক্তি, সেই শক্তি মাংসপেশীতে নিহিত হৈ থাকে। গতিকে মাংসপেশী যেতিয়া দুৰ্বল হৈ পৰিব, তেতিয়া নিশ্চিতভাৱে আমাৰ শৰীৰটো দুৰ্বল হৈ পৰিব আৰু লাহে লাহে আমাৰ খোজকাটলবোৰ কিছু থৰক বৰক হৈ পৰিব। আমি সকলোৱে জানো যে এজন ডেকা মানুহে যিদৰে দপদপকৈ খোজকাঢ়ে, ঠিক এজন বয়সস্থ মানুহে তেনেদৰে খোজকাঢ়িব নোৱাৰে। বয়সস্থ মানুহজনে খোজকাঢ়িবলৈ হ'লে কিছু মানে খোজকাটল থৰক বৰক অৱস্থা এটা হয় বা লাখুটিৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণটো হৈছে যে আচলতে মাংসপেশীৰ দুৰ্বলতা। গতিকে মাংসপেশীৰ দুৰ্বলতা এনেদৰে হোৱাৰ ফলত খোজকাটলবোৰ অলপ থৰক বৰক হয়। উদাহৰণস্বৰূপে মানে ক'ৰবাত যদি অলপ ৰাস্তাতে পানী জমা হৈ আছে, সেই পানীখিনি নগছিকিবলৈ হ'লে আমি তাত কেইটামান ইটা পাৰি দিওঁ আৰু সেই ইটাবোৰ অলপ পাতল পাতলকৈ দিওঁ আৰু সেই ইটাবোৰত খোজ দি দি আমি পানীখিনি পাৰ হৈ যাওঁ। কিন্তু ডেকা ল'ৰা এজনে বা ডেকা মানুহ এজনে সেই ইটাবোৰত বৰ সুন্দৰভাৱে খোজ দি পানীখিনি নগচাকৈ পাৰ হৈ যাব পাৰে। কিন্তু এজন বয়সস্থ মানুহে, ধৰক এজন 50 বছৰৰ মানুহ বা এজন 55 বছৰ বয়সীয়া মানুহে সেই পানীখিনি পাৰ হ'বলৈ ইটাকেইটাত খোজ দিওঁতে নিশ্চয় খোজবোৰ থৰক বৰক হৈ পৰে। হয়তো কেতিয়াবা ইটাত খোজ নপৰি পানীটো খোজ পৰি যায়। গতিকে আমি এই কথাটো সকলোৱে জানো। গতিকে আমাৰ মাংসপেশী যেতিয়া হ্ৰাস হ'বলৈ আৰম্ভ কৰে, তেতিয়া আমাৰ এই খোজকাটলবোৰ কিছু থৰক বৰক হৈ যায়। তাৰপিছত তৃতীয়তে আন এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে আমি আজিকালি বেছিভাগ মানুহেই ডায়েবেটিছ ৰোগত আক্ৰান্ত হওঁ। কিন্তু দেখা গৈছে যিসকল দুৰ্বল মাংসপেশীৰ লোক, তেওঁলোকক এই ডায়েবেটিছ ৰোগটোৱে সোনকালে আক্ৰান্ত কৰিব পাৰে। অৰ্থাৎ যিসকল লোকৰ মাংসপেশী মজবুত হৈ থাকে বা মাংসপেশী সঠিকভাৱে থাকে, তেনে লোকক কিন্তু ডায়েবেটিছ ৰোগটোৱে
সহজে আক্ৰান্ত কৰিব নোৱাৰে বা দুৰ্বল কৰি তুলিব নোৱাৰে। গতিকে পোনপটীয়াকৈ ক'বলৈ গ'লে ডায়েবেটিছ থকা লোকসকলে যদি মাংসপেশী সঠিকভাৱে ৰাখিব পাৰে বা মাংসপেশী হ্ৰাস নোহোৱাকৈ মাংসপেশী মজবুত কৰি ৰাখিব পাৰে, তেনেহ'লে ডায়েবেটিছ ৰোগে তেনে লোকক বিশেষ কোনো অসুবিধাত পেলাব নোৱাৰে। গতিকে এইবোৰ হৈছে মাংসপেশী হ্ৰাস হোৱাৰ প্ৰধান সমস্যাসমূহ। এইবাৰ আমি কথা পাতিম এই মাংসপেশী হ্ৰাস বা মাচুল ৱেষ্টেজ বা চাৰ্কোপেনিয়া আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে ক'বলৈ গ'লে এই চাৰ্কোপেনিয়া বা মাচুল ৱেষ্টিং বা মাংসপেশী হ্ৰাস প্ৰক্ৰিয়াটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলিও ক'ব পৰা যায়, যিহেতু বয়স হ'লে এই মাংসপেশী হ্ৰাস হ'বই। কিন্তু আমি যদিহে সাৱধান হওঁ বা আমি সচেতন হওঁ, আমি মাংসপেশী হ্ৰাস কিদৰে হয় এই কথাটো যদি আমি জানো, তেতিয়া নিশ্চিতভাৱে আমি এই মাংসপেশী হ্ৰাস হোৱা প্ৰক্ৰিয়াটো আমি বিলম্ব কৰিব পাৰোঁ বা আমি লেহেমীয়া কৰিব পাৰোঁ। অৰ্থাৎ এজন মানুহে এই চাৰ্কোপেনিয়া সম্পৰ্কে নজনাৰ ফলত তেওঁৰ 60 বছৰত যিমানখিনি মাংসপেশী হ্ৰাস হ'ব, যদি জানে তেখেতে বা সাৱধান হয়, তেতিয়া নিশ্চিতভাৱে তেখেতে 75 বছৰ বয়স বা 80 বছৰ বয়সত সিমানখিনি লৈ যাব পাৰিব। গতিকে আজি আমি আলোচনা কৰিম যে এই মাংসপেশী হ্ৰাস পোৱাৰ আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে চাৰ্কোপেনিয়া বা মাংসপেশী হ্ৰাস পোৱাৰ কাৰণবোৰ, আৰু যদিহে এই কাৰণবোৰ আমি আমাৰ শৰীৰত ঘটিবলৈ নিদিওঁ, তেতিয়া নিশ্চিতভাৱে আমি এই মাংসপেশী হ্ৰাস হোৱা প্ৰক্ৰিয়াটো বন্ধ কৰিব পাৰোঁ। সেইটো কথা যে আমি কোনো এটা বেমাৰৰ কাৰণবোৰ যেতিয়া জানিম আৰু সেই কাৰণবোৰ যদি আমাৰ জীৱনত ঘটিবলৈ নিদিওঁ, তেতিয়া নিশ্চিতভাৱে আমি সেই বেমাৰটো প্ৰতিৰোধ কৰিব পাৰিম। ঠিক চাৰ্কোপেনিয়াও তেনেকুৱা। আমি যদি চাৰ্কোপেনিয়াৰ কাৰণসমূহ জানো আৰু সেই কাৰণসমূহ জানি শুনি আমি যদি চাৰ্কোপেনিয়া আমি আমাৰ শৰীৰত ঘটিবলৈ নিদিওঁ, তেতিয়া নিশ্চিতভাৱে আমাৰ মাংসপেশী হ্ৰাস নোহোৱাকৈ থাকিব পাৰোঁ। গতিকে আমি প্ৰথমতে চাৰ্কোপেনিয়াৰ কাৰণটো আৰম্ভ কৰিছিলোঁ যে আমাৰ মাংসপেশীৰ সক্ৰিয়তা, অৰ্থাৎ আমি সদায় আমাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখিব লাগে। শৰীৰটো সক্ৰিয় কৰি ৰাখিব পাৰিলেহে আমাৰ শৰীৰৰ মাচুলবোৰ আচলতে সঠিকভাৱে থাকে বা মজবুত হৈ থাকে। গতিকে আমি বয়স হোৱাৰ লগে লগে, অৰ্থাৎ আমাৰ বয়স যেতিয়া 30 বছৰ হয়, তেতিয়া আমি কিছুমান এক্সাৰচাইজ আৰম্ভ কৰিব লাগে। আৰু এই এক্সাৰচাইজবোৰ হৈছে আচলতে মাচুল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ। আমি এক্সাৰচাইজ বুলি ক'লে সাধাৰণতে ৰাতিপুৱা খোজকঢ়া বা দৌৰা এনেধৰণৰ এক্সাৰচাইজকে বুজোঁ। দৌৰিলে বা ৰাতিপুৱা খোজকাঢ়িলে এটা ভাল এক্সাৰচাইজ হয় যদিও দৌৰিলে বা খোজকাঢ়িলে আচলতে মাচুল ষ্ট্ৰেংথেনিং কৰা নাযায়। বৰঞ্চ বেছিকৈ খোজকাঢ়িলে আৰু যদিহে কোনো কাৰণত মাচুল ক্ষয় গৈছে বা মাচুল হ্ৰাস পাইছে, তেনে অৱস্থাত যদি বেছিকৈ খোজকাঢ়া যায়, তেতিয়া মাচুল হ্ৰাস পোৱাৰ এই প্ৰক্ৰিয়াটো আচলতে বৃদ্ধিহে পায়। গতিকে মাচুল ষ্ট্ৰেংথেনিং যিবোৰ এক্সাৰচাইজ, সেই এক্সাৰচাইজবোৰহে আচলতে আমি কৰিব লাগে। অকল মাচুল ষ্ট্ৰেংথেনিং এক্সাৰচাইজে নহয়, আমি আমাৰ ঘৰুৱা যিবোৰ কাম কাজ, সেই কাম কাজবোৰো আচলতে নিয়মিতভাৱে কৰিব লাগে। তেতিয়াহে আচলতে আমাৰ এই মাচুল শক্তিশালী হৈ থাকে। এইটো 1 নম্বৰ কাৰণ গ'ল। আৰু 2 নম্বৰতে আমি বয়স হোৱাৰ লগে লগে আমাৰ হজম প্ৰক্ৰিয়া দুৰ্বল হোৱাৰ অজুহাত দেখুৱাই আমি মাছ, মাংস, কণী এনেবোৰ খাদ্য, বিশেষকৈ প্ৰটিনজাতীয় খাদ্যবোৰ আমি কমকৈ খাবলৈ আৰম্ভ কৰোঁ। আচলতে বয়স আগবঢ়াৰ লগে লগে আমাৰ হজম শক্তি কিছু দুৰ্বল হয়, কিন্তু দুৰ্বল হ'লেও আমি এই মাছ, মাংস, কণী এনে হাইলি প্ৰটিন থকা আমি খাদ্যবোৰ কেতিয়াও হ্ৰাস কৰিব নালাগে। আমি হয়তো কিছু হ্ৰাস কৰিব পাৰি, কিন্তু একেবাৰে বন্ধ কৰি দিব নালাগে বা বহুত কমাই দিব নালাগে। আমি আগতে যদি সপ্তাহত 3 দিন খাইছিলোঁ, বয়স হোৱাৰ পাছত আমি সপ্তাহত 2 দিন খাব লাগে বা পৰিমাণটো কিছু কমাই দিব পাৰি, কিন্তু একেবাৰে বন্ধ কৰি দিব নালাগে। কিয়নো এই প্ৰটিন সমৃদ্ধ খাদ্যবস্তুবোৰ সঠিকভাৱে আমি গ্ৰহণ কৰিলেহে আমাৰ শৰীৰত মাচুল গঠন প্ৰক্ৰিয়া চলি থাকিব। আমি এই মাচুল হ্ৰাস প্ৰক্ৰিয়াটো বন্ধ কৰাৰ বা প্ৰতিৰোধ কৰাৰ আমি 3 নম্বৰ উপায়টো হৈছে কিছুমান ভিটামিন আমি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে। বিশেষকৈ ভিটামিন ডি আমি যদি নিয়মিতভাৱে পাই থাকোঁ, তেতিয়া আমাৰ শৰীৰত মাচুল গঠন প্ৰক্ৰিয়াটো সঠিকভাৱে চলি থাকে, লগতে আমাৰ হাড়ৰ গঠনো ভালে থাকে। সেইবাবে আমি বয়স হোৱাৰ পাছত আমি দৈনিক আধা ঘণ্টাৰ পৰা 1 ঘণ্টা আমি অন্ততঃ ৰাতিপুৱাৰ ৰ'দভাগ গাত পৰিব দিব লাগে। তেতিয়া আমাৰ শৰীৰত ভিটামিন ডিৰ পৰিমাণ সঠিকভাৱে থাকে, আৰু ভিটামিন ডিৰ পৰিমাণ সঠিকভাৱে থাকিলে আমাৰ শৰীৰত এই মাচুল গঠন প্ৰক্ৰিয়াও সঠিকভাৱে থাকে। ইয়াৰ উপৰি আমি কিছুমান খাদ্য
যেনে আমি কিছুমান ভেজিটেবল খাদ্য, বিশেষকৈ আমি কিছুমান গুটি শস্য যেনে ৰাজমাহ, সয়াবিন, এনেধৰণৰ খাদ্য কিছুমান আমি নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে, যিবোৰ খাদ্যত প্ৰটিন যথেষ্ট পৰিমাণে থাকে। গতিকে আমি খাদ্যত গুৰুত্ব দিয়াৰ লগে লগে আমি আমাৰ শৰীৰত এই মাচুল গঠন প্ৰক্ৰিয়াও আমি সঠিকভাৱে চলাই থাকিব পাৰিম, আৰু তেতিয়া নিশ্চয়কৈ আমাৰ শৰীৰত এই চাৰ্কোপেনিয়া আৰু গতি আমি হ্ৰাস কৰিব পাৰিম বা লেহেমীয়া কৰিব পাৰিম। বন্ধুসকল, আমাৰ বয়স যেতিয়া 30 বছৰৰ পাৰ হয়, এই 30 বছৰ পাৰ হোৱাৰ পাছৰে পৰা আমাৰ শৰীৰত কিদৰে নীৰৱে আমাৰ মাংসপেশী হ্ৰাস হোৱা এক প্ৰক্ৰিয়া আৰম্ভ হয়, সেই বিষয়ে কিছু কথা শুনিলে। লগতে আমাৰ মাংসপেশী হ্ৰাস হ'লে আমাৰ কিদৰে স্বাস্থ্যৰ সমস্যাবোৰ আৰম্ভ হয়, সেই বিষয়েও কিছু কথা শুনিলে। লগতে আমি এই মাংসপেশী হ্ৰাস হোৱা প্ৰক্ৰিয়াটো কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ বা প্ৰতিৰোধ কৰিব নোৱাৰিলেও অন্ততঃ এই প্ৰক্ৰিয়াটো কিছু লেহেম কৰিব পাৰোঁ, সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হ'ব বুলি ভাবিছে, তেনেহ'লে আজিৰ ভিডিঅ'টিত আপোনালোকে লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকে আপোনালোকৰ লগ বন্ধু লগতে পৰিয়ালৰ লোকৰ মাজতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ বেছিভাগ ৰাইজৰ ওচৰলৈ যায় আৰু এই মাংসপেশী হ্ৰাস হোৱা প্ৰক্ৰিয়াটোৰ বিষয়ে জানিব পাৰে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।